বিজনীত অসম তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত বিজনীৰ কমলা প্ৰেছৰ পৰা উলিওৱা হয় এক পদযাত্ৰা। এই পদযাত্ৰাত অংশগ্ৰহণ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ টিএমচি প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াকে ধৰি বহুকেইগৰাকী নেতাকৰ্মীয়ে। ইয়াৰ পিছতে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ এক নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই বিষয়ত আমাৰ ক'বলগীয়া বিশেষ এইকাৰণে নাই, কাৰণ আইন সকলোৰে ঊৰ্ধ্বত আৰু আমি আইন মানিবই লাগিব। গতিকে যিহেতু আইনে এটা সৰ্বোচ্চ আদালতে এটা ৰায় দিছে, আমি সেই ৰায়ক সন্মান কৰিব লাগিব, আমি ৰায়ক মানিব লাগিব। গতিকে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত, ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। গতিকে সেইকাৰণে ন্যায়পালিকাই যি ন্যায় দিব বা যি আদেশ দিব, আমি তাক সকলোৱে শ্ৰদ্ধা জনোৱা উচিত। আমাৰ স্থিতি অতি স্পষ্ট যে বিজেপিয়ে যিমানেই দম্ভালি নামাৰক, আৰু সেইকাৰণে তেওঁলোকে এই কথাটো লুকুৱাবৰ কাৰণেই তেওঁলোকে কৈছে এইবাৰ 400 চিট পাম বুলি। আচলতে তেওঁলোকে ইয়াৰ আধাও পায় নে নাই ঠিক নাই। বিজেপি অতি সাংঘাতিক ধৰণে শংকিত, আৰু শংকিত কাৰণেই আজি তেওঁলোকে দেখিছে গোটেই দেশত একপক্ষীয় নিৰ্বাচন কৰিব খুজিছে, বিজেপিক শেষ কৰিব খুজিছে, বিৰোধীক শেষ কৰিব খুজিছে। আৰু সেইকাৰণে আজি বিৰোধীৰ বিভিন্ন নেতাক, অতি শক্তিশালী নেতাক আজি তেওঁলোকে জেলত ভৰাই ৰাখিছে।